ওদালগুৰিত আদিবাসী ছাত্ৰ সন্থা আৰু আদিবাসী জানি শক্তি সংগতিৰ বিশাল প্ৰতিবাদ। জনজাতিকৰণ ভূমিপট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত আছাৰ বিশাল গণসমাৱেশ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে নো ST নো ৰেষ্ট, ST আমাক দেনা হোগা, নিহিত আছাম গৰম হোগা, এই জুই জ্বলিছে জ্বলিবই, বিজেপি চৰকাৰ হুঁচিয়াৰ, আদিবাসী জাগিজা আদি ধ্বনিত ওদালগুৰিৰ আকাশ বতাহ কঁপাই তোলে। আদিবাসীসকলক চৰকাৰে কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ। আদিবাসী ছাত্ৰ সন্থা আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীৰ সমস্যা সমাধান নহ'লে বিজেপি চৰকাৰে নিশ্চিতভাৱে ইয়াৰ পৰিণাম হয়। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাৰ উদ্যোগত আৰু আদিবাসী বিভিন্ন দল সংগঠনে আজি আমি ওদালগুৰিৰ মাজ মজিয়াত আমি প্ৰতিবাদী সমদল আজি উলিয়াইছো। আৰু এই প্ৰতিবাদী সমদলৰ এটাই উদ্দেশ্য যে অসমত বসবাস কৰি থকা আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে, চাহ শ্ৰমিকৰ হাজিৰা 551 টকালৈ বৃদ্ধি কৰিব লাগে, ভূমিপট্টা আমাক প্ৰদান কৰিব লাগে। এই তিনিটা দাবীক লৈ আজি আমি প্ৰতিবাদী সমদল আজি ওদালগুৰিৰ মাজ মজিয়াত আমি ৰাজপথত আমি কঁপাবৰ কাৰণে ওলাই আহিছো। আৰু ইয়াৰ পৰা আমি হুংকাৰ দিব বিচাৰিছো বিজেপি চৰকাৰক যে আমাক দিয়ে 26 চনৰ আগে কিন্তু ST কৰণৰ মৰ্যাদা আমাক দিব লাগিব। ST কৰণৰ যিটো প্ৰক্ৰিয়া যেনেকে ধৰণে আগুৱাব লাগিছিল, আজি তাৰিখলৈকে বিজেপি চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ ৰাজনীতি কৰি তেখেতলৈ ৰাখি থব বিচাৰিছে। আৰু আজি আমি হুংকাৰ দিব বিচাৰিছো, আজি আদিবাসীসকল জাগিছে আৰু আদিবাসীসকলে এই জাগাৰ পৰা আমি ক'ব বিচাৰিছো যে ST আমাক লাগিব 26 আগে নহলে বিজেপি কিন্তু 26 কিন্তু পুলিয়ে পুখাই উবালিয়ে আৰু মনপুত্ৰ উঠুৱাই দিয়াৰ কাৰণে আজি সংকল্প আমি লৈছো। কাৰণ চাহ শ্ৰমিকৰ হাজিৰা বঢ়াম বুলি কৈ নবঢ়ালে, ভূমিপট্টা দিম বুলি কৈছিল, ভূমিপট্টা নিদিলে। সেইকাৰণে আমি ক'ব বিচাৰিছো যে আমি সাংবিধানিক অধিকাৰ বিচাৰিছো আৰু আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছো। এই বিজেপি চৰকাৰে মানুহ হিচাপে আৰু মুঠ থিয় কৰি জীয়াই থাকিবৰ কাৰণে আজি অধিকাৰ দিব পৰা নাই। এই চৰকাৰ আছে মিথ্যাচাৰ চৰকাৰ আৰু এই চৰকাৰ মিছলীয়া চৰকাৰ। সেইকাৰণে আমি ক'ব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আপুনি আদিবাসীৰ ভোট লৈ আপুনি চকীত বহিছিলে, কিন্তু আজি আদিবাসীৰ যি দাবীবিলাক সেই দাবীবিলাক আজি আপুনি ধূলিসাৎ কৰিব বিচৰা হৈছে। আৰু যেতিয়ালৈকে ST চাৰ্টিফিকেট আমাৰ হাতত নাহিব, বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত আমি ভুল নাযাওঁ। চাহ শ্ৰমিকৰ হাজিৰা যেতিয়ালৈকে 551 টকা নধৰে তেতিয়ালৈকে আমি কিন্তু বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত আমি ভুল নাযাওঁ। ভূমিপট্টা যেতিয়ালৈকে আমাৰ হাতত নাহিব তেতিয়ালৈকে আমি বিজেপি চৰকাৰক আমি তেখেতসকলৰ প্ৰতিশ্ৰুতি আমি মাৰি নলওঁ। এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছো। গতিকে আমি খেক হতে দিব বিচাৰিছো আৰু খেক বাৰ্তা আমি চৰকাৰ দিব বিচাৰিছো। এইবাৰ বিজেপি চৰকাৰৰ সৈতে বিজেপি দলৰ সৈতে যুদ্ধ হ'ব, ৰাজনৈতিক যুদ্ধ আৰু গণতান্ত্ৰিক যুদ্ধ হ'ব। ইয়াত আমাক আমি মৰিলেও মৰি যাম, ST আমাক লাগিবই আৰু মৰিলেও ST আমাক লাগিব, এইটো সংকল্প লৈছো। গতিকে জন্ম স্বত্ব অধিকাৰ কাৰণে ৰাজপথত আজি ওলাই আহিছো। এই কথা স্পষ্ট কৰি দিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰক, মোদী চৰকাৰক। বিজেপি চৰকাৰক ধিক্কাৰ দিছো যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি মিনিমাম ওয়েজ লাগু কৰিম বুলি কৈছিল, কিন্তু চাহ বাগিচা 5 টাকা দাবী যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা
দাবী কৰি আছে আৰু আদিবাসীসকলক জনজাতি স্বীকৃতি দিব লাগে বুলি আমি আদিবাসী ছাত্ৰ সন্থাই দাবী কৰিছো বাৰবাৰ, কিন্তু প্ৰতিশ্ৰুতিয়ে থাকি যায়। অকল মাটি পাট্টা আদিবাসীসকলৰ চাহ বাগানত থকা আৰু গাঁও অঞ্চলত আৰু ফৰেষ্ট এৰিয়াত যিবিলাক আদিবাসী থাকে এই আদিবাসীসকলক মাটি পাট্টা দিব লাগে। অন্যথা বিজেপিক আমি বিটিআৰ ইলেকশ্যন বাইক ৰেলী কৰিছিলো, তাৰ আগে তাক আমি কৈছিলো এটা আমাৰ সেমি ফাইনাল আৰু সেমি ফাইনালত আমি বিজেপিক দেখাই দিলো। আজি আমি অসমত যিমান 36 MLA আছে এই 36 আদিবাসী সমৰ্থিত আৰু বিজেপি চৰকাৰক উৎখাত কৰাৰ কাৰণে সেমি ফাইনাল যেনেকে বিটাৰত খেলিলো এনেকৈ অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি প্ৰতিকল্প আমি লৈছো আৰু ইয়াক বিজেপিক যি উত্তৰ দিব লাগে এই উত্তৰটো আমি দিম। ৰাইজে সাজু হৈ আছে। গণতান্ত্ৰিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলন আৰম্ভ হৈছে। এই ৰাজনৈতিক আন্দোলন আদিবাসীয়ে বুজি পাইছে। ডাইৰেক্ট বিজেপি বৰ্জন, বিজেপি গাঁৱে বাগানে পৰা খেদিব লাগে। যেতিয়ালৈকে আদিবাসীৰ মাটি পাট্টা আৰু ST আৰু আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিদিয়ে 500 টকা, বিজেপিৰ লগত কোনো আমাৰ সম্পৰ্ক নাই। অসম চৰকাৰে বা ভাৰত চৰকাৰে যেনেকুৱা সাংবিধানিক বা হিচাপত যি জনজাতিকৰণ পাব লগা আছে আৰু যি ক্ৰাইটেৰিয়া আছে এনেকুৱা দিব লাগে বুলি আমি আহ্বান কৰিছো। আমাৰ অসমত বিভিন্ন জনগোষ্ঠী আছে, যদি সাংবিধানিকভাৱে যিভাৱে আছে এনেকুৱাই দিয়ক বুলি আমি আহ্বান কৰিছো। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলাৰ জানি ছাত্ৰীৰ সহযোগত আজি ওদালগুৰিৰ মাজমজিয়াত ডায়মণ্ড ফিল্ডত অসমৰ আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদাৰ দাবীত আৰু অসমৰ দৈনিক মজুৰি 500 টকাৰ দাবীত লগতে আমাৰ ভূমি পাট্টাৰ দাবীত আজি আমি বৃহৎ প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হৈছো। আৰু এই প্ৰতিবাদ আমাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। আমাৰ বিজেপি চৰকাৰে 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি অসমত বসবাস কৰা আদিবাসীসকলক যদি জনজাতিকৰণ তেতিয়াহ'লে আমি বিজেপি চৰকাৰক বাই বাই দিবৰ কাৰণে আমি ৰেডি হৈ আছো। আজি এই ৰাজপথত লাখ লাখ হাজাৰ মানুহ হৈছে। চৰকাৰ চাই লওক, যদি দেখা পোৱা নাই আদিবাসীসকলক যদি শক্তি দেখা নাই তেতিয়াহ'লে চাই লওক আজি ৰাজপথত লাখ লাখ আদিবাসী বিজেপি চৰকাৰৰ বিৰুদ্ধে, মোদী চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে। গতিকে সময় থাকোঁতে আদিবাসীসকলে বিচৰা যিবিলাক প্ৰাপ্তিৰ দাবী সেইবিলাক প্ৰদান কৰিব লাগে, নহ'লে 26 আগত বিজেপি বাই বাই।